ধ্বংসস্পদ পৰিণত হৈছে এখন গাঁও। এয়া বানে বিধ্বস্ত কৰা বজালিৰ মেধিকুচি দৃশ্য। বানপানীয়ে উচন কৰাৰ পূৰ্বে ইয়াত এখন নদন গাঁও আছিল। পহুমৰাৰ সংহাৰী বানে গাঁওবাসীক সৰ্বস্বান্ত কৰাৰ পিছত এতিয়াও আশ্ৰয় শিবিৰত অবৰ্ণনীয় পৰিস্থিতিত দিন অতিবাহিত কৰিছে বানাক্ৰান্তই। অৱস্থা মানে ঘৰ দুৱাৰ নাইকিয়া হৈ গৈছে। এক নম্বৰ হৈছে মথাউৰিটো নাবেনলি আমি ইয়াত আহিব পাৰবাৰ নাই। আৰু ধৰক মানে এতিয়া যিবিলাক মানে চেয়াৰ টেয়াৰ মানে হেৰি হৈছে উঠি আছোঁ, পৰিৱেশটো একদম গোটেই নাইকিয়া কৰিছে। ঘৰ দুৱাৰ মানে শেষ হৈ গৈছে, এতিয়া থাকবাৰো জেগা নাই। এতিয়া শিবিৰত বৰ্তমান আছোঁ। ধানো আছিল মানে 40 মান, সেইটোও গুচি গ'ল। যিটো মানে গৰু দুটা আছিল, গৰু ছাগলীও সেইবিলাকো গুচি গ'ল। যিকেইটা মানুহ আছোঁ 4জন পৰিয়ালটো উদ্ধাৰ হৈছে। বানে সপোন কাঢ়ি নিয়াৰ পিছত ননৈপৰীয়া কৃষকৰ উচুপনি। চিপাঝাৰৰ বছাচুবা ঢেকীপাৰাৰ এই দৃশ্যলৈ মন কৰক। পথাৰত 6 ফুটলৈকে পলস পৰি কৃষিৰ বাবে অনুপযোগী হৈছে খেতিপথাৰ। কমেও 10 বছৰলৈকে খেতি কৰিব নোৱাৰে অঞ্চলটোত। পথাৰত দুৰ্ভগীয়া কৃষকৰ বিননি। এইটোতো পানী উঠাই নাছিল, আকৌ আজি এতিয়া আধা অংশ বুৰ গ'ল। ইয়াত কিমান পলস পৰিছে এতিয়া? ইয়াত মোটামুটি ধৰক 6 ফুটমান হ'ব। এতিয়াতো বাদে দিয়ক, আমাৰ যদি চৰকাৰে কিবা সহায় কৰে আমি ধৰক 10 বছৰমানলৈ পিছুৱাই গ'লোঁ আৰু এই 10 বছৰমানত ইয়াত আৰু খেতি কৰিব নোৱাৰিম আৰু। এয়া বানে ধোৱা ৰঙিয়াৰ বগৰীবাৰীৰ দৃশ্য। এয়া যেন যুদ্ধত বিধ্বস্ত হোৱা এখন যুদ্ধক্ষেত্ৰৰ ধ্বংস অৱশেষৰ ছবিহে। সৰ্বস্বান্ত বন্যাৰ্তৰ বুকু ভঙা কান্দোন। কি হ'ব এইসকল শিশুৰ সোণালী শৈশৱৰ? সকলো হেৰুৱাই দুচকুত স্পষ্ট হতাশাৰ ছাপ। এতিয়াও ঘৰলৈ গৈ স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ কৰিব পৰা নাই মঙলদৈৰ ৰঙামাটি মান্তাপাৰাৰ বানাক্ৰান্ত ৰাইজে। লাহে লাহে মথাউৰি এৰি আপোন ঘৰলৈ যাব বিচাৰিলেও বেছিভাগ বাসগৃহই থকাৰ অনুপযোগী হৈ পৰিছে। এয়া বানে বিধ্বস্ত কৰা ৰহাৰ বাটৰ শোচনীয় অৱস্থা। বিধ্বস্ত হৈছে ঘৰ দুৱাৰ, ৰাজপথত সৃষ্টি হৈছে পুখুৰীৰ। দক্ষিণ কামৰূপৰ গমাৰীত বানে উটুৱাই নিছে পকীপথ, কালভাৰ্ট। ছয়গাঁৱৰ হাতীশলাত উপস্থিত অঞ্চলটোৰ ক্ষয় ক্ষতিৰ বুজ লয় বিধায়ক ৰেকিবুদ্দিনে। ইপিনে বানৰপতে আৰম্ভ হৈছে খহনীয়াৰ তাণ্ডৱ। মাৰ্ঘেৰিটা সমষ্টিৰ অসম অৰুণাচল সীমান্তৱৰ্তী ৰাভা গাঁৱৰ শ বিঘা মাটি যা গৈছে বুঢ়ীদিহিং নৈৰ বুকুত। অব্যাহত বুঢ়ীদিহিং নৈৰ ব্যাপক খহনীয়া। নৈত জাহ যোৱাৰ সম্ভাৱনা পেঙেৰিৰ মুগং পথাৰ। এনেদৰে বান আৰু খহনীয়াৰ আতংকই বুকু কপাইছে ৰাজ্যবাসীৰ। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।